মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে আয়তীয় ঘন আৰু ঘনকৰ কেনেকৈ পৃষ্ঠকালি আৰু আয়তন উলিয়াব লাগে সেই বিষয়ে পঢ়িলোঁ। আজি মই তোমালোকৰ অনুশীলনী 13.1ৰ প্ৰথম প্ৰশ্নটোৰ পৰা আৰম্ভ কৰোঁ আহা। তোমালোকৰ প্ৰথম প্ৰশ্নটো মই বৰ্ডত লিখি থৈছোঁ, চোৱাচোন মই পঢ়ি দিছোঁ। 1.5 মিটাৰ দৈৰ্ঘ্য, 1.25 মিটাৰ প্ৰস্থ আৰু 65 চেণ্টিমিটাৰ গভীৰতাৰ এটা প্লাষ্টিকৰ বাকচ সাজিব লাগে। ইয়াৰ উপৰিভাগ খোলা। প্লাষ্টিকৰ পাতৰ বেগটোক উপেক্ষা কৰি তলৰ কথাকেইটা নিৰ্ণয় কৰা। 1 নম্বৰ হৈছে বাকচটো সাজিবলৈ লগা প্লাষ্টিক পাতৰ কালি, আৰু 2 নম্বৰ হৈছে প্ৰতি বৰ্গমিটাৰত 20 টকাকৈ প্ৰয়োজন হোৱা প্লাষ্টিক পাতৰ মূল্য। ইয়াত তোমালোকক কি কৈছে, এটা তোমালোকৰ বাকচ বনাব লাগে। প্লাষ্টিকৰ কাগজৰে এটা বাকচ বনাব লাগে, প্লাষ্টিকৰ পাতেৰে এটা বাকচ বনাব লাগে, যাৰ বাকচটোৰ কি কৈছে তাৰ ওপৰ ভাগটো খোলা। তোমালোকে এটা ৰুমটো কম্পেয়াৰ কৰাচোন ৰুমৰ লগত যদি মই তোমালোকক একচুৱেলি মই এটা চিত্ৰ দেখুৱাইও দিছিলোঁ কেনেকুৱা হয় খোলা হ'লে। তাৰমানে তাতে কি হৈছে, তোমালোকে কম্পেয়াৰ কৰিবলৈ ৰুমৰ লগত বেছি সহজ পাবা, কাৰণ ৰুমটোতে সদায় তোমালোকে থাকা হয়নে পঢ়াৰ সময়ত। গতিকে তোমালোকে ভাবিলা যে তোমালোকৰ ধৰা ৰুমটোৰ তোমালোকক কি কৰিব দিছে, চিলিংখন ধৰা নাই, মানে ওপৰৰ ছাদখন নাই। যদি ছাদখন নাথাকে তুমি তেনেকুৱাটো সেইটোক এটা বাকচ বুলি ভাবিব পাৰা, বা টেংকি এটাৰ কথা ভাবা। তোমালোকৰ পানী থোৱা টেংকিবোৰ যে থাকে ধৰা স্কুৱেৰ মানে ৰেক্টেংগুলাৰ টেংকিৰ কথা কৈছোঁ, বা ৰুমটো তোমালোকৰ বেছি কমফৰ্টেবল হ'ব। তোমালোকক কৈ দিছে যে সেই ৰুমটোৰ দৈৰ্ঘ্য দিয়া আছে, প্ৰস্থ দিয়া আছে আৰু বাকচটোৰ উচ্চতা দিয়া আছে, গভীৰতাই তোমালোকক উচ্চতা বুজাইছে। বাকচটো এইখিনি ইমানখিনি যিমানখিনি উচ্চতা বুজাইছে গভীৰতাটোৱে। উলিয়াব কি কৈছে, বাকচটো সাজিবলৈ লগা পাতৰ কিমান লাগিব খুজিছে। প্ৰথম প্ৰশ্ন, বাকচটো সাজিব লগা প্লাষ্টিকৰ পাতৰ কালি কিমান সুধিছে। ইয়াতে যে কৈছে স্থূলতাটো, প্লাষ্টিক পাতৰ বেগটোক উপেক্ষা কৰা, তাৰমানে প্লাষ্টিক পাতটো ইমান পাতলা হয় নহয়, তাক কিমাননো মোটা সেইটো আমি কনচিডাৰ কৰিব মানা কৰিছে। প্ৰথম প্ৰশ্নটো সুধিছে আমাৰ বাকচটো সাজিবলৈ লগা প্লাষ্টিক পাতৰ কালিটো উলিয়াব দিছে। তাৰমানে প্লাষ্টিক পাতৰ কালি মানে আমাৰ কি হৈছে, বাকচটোৰ এবাৰ 5খন পিঠি আছে, ৱাল 4খন আছে আৰু ফ্ল'ৰখন আছে। ৰুমৰ ক্ষেত্ৰত ভাবিলে তলৰখন আছে, তলৰ পিঠিখন আছে আৰু 4খন ৱাল আছে। গতিকে আমি তাৰ কালি উলিয়াব লাগিব, মানে তোমাক কি উলিয়াব দিছে, পৃষ্ঠকালিৰ কথা কৈছে। গতিকে পৃষ্ঠকালিৰ সূত্ৰটো আমাৰ কি আছিলে, আমাৰ মুঠ সূত্ৰটো আছিলে 2 × LB, মুঠ পৃষ্ঠকালিৰ 2 × LB + 2 × LH + 2 × BH, বা 2 কমন লৈ লিখিছিলোঁ। ইয়াতে কিন্তু LB যিখন তোমালোকৰ ফ্ল'ৰ বুলি ভাবি কৈছিলোঁ বা তলৰখন, তাত LBটো আহিছিলে, লেংথ আৰু ব্ৰেথ আছিলে। ইয়াতে কিন্তু বাকচটোৰ ওপৰ ভাগটো খোলা, তাৰমানে LBটো নাই, এটা LB নাই। অৰ্থাৎ তোমালোকৰ ফৰ্মুলাটোৰ টোটেলটোৰ পৰা এটা LB মাইনাছ কৰি দিয়া, তেতিয়া কি হৈ যাব, LB + 2LH + 2BH হ'ব। গতিকে আমি সেইটো ফৰ্মুলা ইউজ কৰিম। আৰু তাৰপিছত মোক কৈছে যে বৰ্গমিটাৰ, প্ৰতি বৰ্গমিটাৰত খৰচ হয় তোমাৰ 20 টকা। মুঠ খৰচ কিমান হৈছে বনাবলৈ, প্লাষ্টিক পাতৰ কিমান খৰচ হৈছে সেইটো উলিয়াব লাগে। প্ৰথমতে মই কি দিয়া আছে সেইটো লিখি লওঁ সমাধানটোৰ কাৰণে। তো গতিকে তোমালোকৰ সমাধানতে প্ৰথমতে দিয়া আছে, দিশ দিয়া আছে, বাকচৰ তোমালোকৰ দৈৰ্ঘ্যটো দিয়া আছে। বাকচৰ দৈৰ্ঘ্যটোক মই চিম্বলিকেলি L বুলি বুজাম, গতিকে L বুলি ব্ৰেকেটত লিখি লৈছোঁ। কিমান আছে, 1.5 মিটাৰ। তাৰপিছত তোমালোকৰ বাকচটোৰ দিয়া আছে, প্ৰস্থ দিয়া আছে। প্ৰস্থটোক মই যদি B দি বুজাব খোজোঁ, গতিকে প্ৰস্থ হৈছে তোমালোকৰ 1.25 মিটাৰ। অ'কে, আৰু তোমালোকৰ গভীৰতাটো, অৰ্থাৎ বাকচটোৰ সেইটো হৈছে গভীৰতাটো, মানে উচ্চতাটো। বাকচটোৰ গভীৰতাটোক মই উচ্চতা বুলি যদি ভাবোঁ, বা গভীৰতা লিখিলেও ভুল নহয়, উচ্চতাটোক মই H বুলি ৰিপ্ৰেজেণ্ট কৰিছোঁ, আৰু এইটো দিয়া আছে কিন্তু 65 চেণ্টিমিটাৰ। এতিয়া চোৱা, এককবোৰটো আমি একে কৰি ল'ব লাগে, সেইটো কথা জানোৱেই। গতিকে দুটা যিহেতু মিটাৰত আছে আৰু এইটো প্ৰতি বৰ্গমিটাৰত খৰচ দিয়া আছে, সেইকাৰণে মই এই চেণ্টিমিটাৰটো মিটাৰলৈ সলনি কৰি ল'ম। কেনেকৈ কৰিম, চেণ্টিমিটাৰক মিটাৰলৈ দিবলৈ হ'লে আমি ইয়াক 100ৰে হৰণ কৰিব লাগিব, লগে লগে এইটো হৈ গ'ল মিটাৰ। আৰু কিমান পালোঁ, 65 লিখিলোঁ, লিখি দুটা শূন্য আছে, দশমিক বিন্দুৰ পিছত দুটা অংক থাকিব, অৰ্থাৎ 0.65 মিটাৰ। এতিয়া আমি 1 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। বাকচটো সাজিবলৈ কিমান প্লাষ্টিক পাতৰ কালি, বাকচটো সাজিব লগা প্লাষ্টিক পাতৰ কালি, ঠিক আছে। তো এতিয়া মই লিখি ল'লোঁ, বাকচটো সাজিবলৈ লগা প্লাষ্টিক পাতৰ কালি কিমান হ'ব। প্ৰথমতে মই সূত্ৰটো লিখি লওঁ, তাতে মানবোৰ বহাম দেই।
সমান আমাৰ মই তোমালোকক ইতিমধ্যে কৈছোঁ টুৱাইচ এল বি বাকচটোৰ ওপৰ ভাগটো খোলা বুলি কৈছে নহয় বাকচটো সাজিবলৈ ইয়াৰ ওপৰ ভাগটো খোলা বুলি কৈছে মন কৰা গতিকে আমি ইয়াতে অকল এল বি আহিল 2 এল বি নাহে হা সেইকাৰণে ভাঙি লিখিছোঁ মই 2 এল বি নাহে 2 এল এইচ আহিব আৰু 2 বি এইচ আহিব অ'কে চ' এতিয়া মই মানখিনি বহাই চিম্পল কেলকুলেশ্যনটো কৰিব লাগিব গতিকে মই এল আৰু বি লেংথ আছে মোৰ 1.5 আৰু তোমাৰ বি আছে ব্ৰেথ আছে 1.25 অ'কে প্লাছ 2 ইনটু এল মানে দিলোঁ মই 1.5 আৰু বি মানে তোমালোকৰ এল এইচ আছে 0.65 হ'ল তাৰপিছত প্লাছ 2 ইনটু বি এইচ বি মানে হ'ল তোমাৰ 1.25 আৰু এইচ মানে হ'ল তোমাৰ 0.65 আৰু গোটেইটোৰ এককটো কিমান হ'ল যিহেতু মিটাৰত আছে কালিৰ এককটো হৈ গ'ল মিটাৰ স্কুৱেৰ এইটো বৰ্গমিটাৰ আহি গ'ল বৰ্গমিটাৰ বা মিটাৰ স্কুৱেৰ একেই কথা এতিয়া আমি এইখিনি কেলকুলেশ্যনটো কৰিব লাগিব কেলকুলেশ্যনবোৰ তোমালোকৰ অকণ লেংদি হয় মই এটা কাম কৰিছোঁ মই তোমালোকৰ কেলকুলেশ্যনখিনি মই লিখি থৈছিলোঁ কৰি দেখাই দিছোঁ ৰ'বা মই পাতি দিওঁ মাত্ৰ হা তোমালোকে কেলকুলেশ্যনবোৰ কিন্তু শুদ্ধকৈ কৰিব চেষ্টা কৰিবা ঠিক আছে বা তুমি যদি কৰিও লোৱা ধৰা ইয়াতে তুমি এইটো মাল্টিপ্লাই কৰিবা প্ৰথমতে তাৰপিছত 2ৰে এইটো কৰিবা তাৰপিছত 65 মই এটা পূৰণ দেখাই দিছোঁ ৰ'বা দিছ ইজ ইকুৱেল টু মই 1.5ক মই পূৰণ কৰিব লাগিব 1.25 দি 1.25 দি পূৰণ কৰিম 5 5 গুণ 25 5 7 গুণ 2 5 2 গুণ 10 12 2 7 গুণ 1 5 গুণ 5 হৈ গ'ল এতিয়া 6 এইটো কৰিলোঁ 5 2 গুণ 2 1 গুণ 1 5 7 8 1 দশমিক বিন্দু কেইটাৰ পিছত লাগিব 3টা তাৰমানে আমি প্ৰথমটোৰ ভেলু পালোঁ কিমান 1.875 ফাৰ্ষ্ট কেলকুলেশ্যনটোৰ ভেলু পালোঁ তাৰপিছত মই নেক্সটটো কৰোঁ মই এটা কাম কৰোঁ ইয়াতে 2ৰে 15টো কৰিব পাৰোঁৱেই 1.5 ইনটু 2 কৰাৰ লগে লগে মই 3.0 পাই গ'লোঁ 3ৰে 6.5ক পূৰণ কৰোঁ তাৰমানে 6.5 ইনটু 3 কৰিলোঁ 5 3 গুণ 15 5 7 গুণ 1 6 3 গুণ 18 1 19 দুটাৰ পিছত লাগিব গতিকে আমি এইটো কিমান পালোঁ প্লাছ 1.95 পালোঁ প্লাছ আমি নেক্সটটো কেলকুলেশ্যন কৰোঁ হা নেক্সটটো কৰিবলৈ মই কি কৰোঁ মই অলপ ইয়াতে দেখিছোঁ যদি মই 2 1.25ৰে পূৰণ কৰোঁ 1.25ৰে 200 আৰু 25ৰ হ'ল 50 250 হৈ যাব এটা দশমিক বিন্দুৰ পিছত 0 আঁতৰি যাব সেইকাৰণে মই প্ৰথমতে এইটো মুখে মুখে পাৰিছোঁ যিহেতু এইটো কৰি ল'লোঁ কৰিলে মই কিমান পালোঁ 2.50 গতিকে 2.50ত মই 2 বুলি লিখিলোঁ আৰু ইফালে আছে 2.65 পূৰণ কৰা 5 5 গুণ 25ৰ 5 7 গ'ল 2 5 2 গুণ 10 11 12 6 5 গুণ 30ৰ 0 7 গ'ল 3 6 গুণ 12 13 14 15 5 2 6 1 1 2 3 তাৰপিছত দশমিক তাৰমানে আমি এইটো কিমান পালোঁ 1.625 আৰু এককটো হৈছে মোৰ মিটাৰ স্কুৱেৰ বৰ্গমিটাৰ এতিয়া মই এইটো যোগ কৰিব লাগিব হয়নে একে স্থানৰ অংক যোগ কৰোঁ ইয়াতে এটা 0 কম আছে গতিকে মই 0টো ইয়াতে বহুৱাই লৈছোঁ কাৰণ 3টা স্থান তেতিয়াহে মই যোগ কৰিব পাৰিম এতিয়া যোগ কৰিলোঁ দশাংশ শতাংশ সহস্ৰাংশ 5 আছে 5 0 5 তাৰমানে 10ৰ 0 পালোঁ হাতে গ'ল 1 1 2 3 পালোঁ 3 1 আছে 8 8 7 হৈ গ'ল তোমাৰ 15ৰ 5 হাতে গ'ল আকৌ 1 6ৰ লগত 1 যোগ কৰিলোঁ 7 পালোঁ 7 9 16 16 8 24ৰ 4 হাতে গ'ল 2 এতিয়া পালোঁ 2 3 4 5 অৰ্থাৎ মই কিমান পালোঁ 5.450 মিটাৰ স্কুৱেৰ আৰু দশমিকৰ পিছত শূন্যটোৰ যিহেতু ভেলু নাই চ' মই এইটো মিটাৰ স্কুৱেৰ বুলি লিখিব পাৰোঁ কিন্তু এইটো মোৰ ফাৰ্ষ্ট পাৰ্টটো হ'ল কুৱেশ্যনটোৰ এতিয়া মোৰ ছেকেণ্ড পাৰ্টটোত কৈছে প্ৰতি মিটাৰত খৰচ 20 টকা প্ৰয়োজন হোৱা পাতৰ মূল্য লাগে প্ৰতি মিটাৰত কেইটকা হৈছে 20 টকা হৈছে এতিয়া প্ৰয়োজন হোৱা পাতৰ মূল্য লাগে প্ৰয়োজন কিমান হৈছে পাত কিমানখিনি পাতৰ মূল্য হৈছে গতিকে ইয়াৰ আমি মূল্যটো উলিয়াব লাগিব 20 টকাটো মনত ৰাখিবা দেই অ'কে চ' এতিয়া মই ছেকেণ্ড পাৰ্টটোৰ কাৰণে মই এতিয়া লিখিব লাগিব কি মোক 2 নম্বৰটোৰ কাৰণে দিয়া আছে 1 বৰ্গমিটাৰত 1 বৰ্গমিটাৰ বা মিটাৰ স্কুৱেৰত বৰ্গমিটাৰত তোমাৰ খৰচ হৈছে কিমান টকা 1 মিটাৰৰ মূল্য কিমান হৈছে 20 টকা অ'কে তো উলিয়াব লাগিছে মুঠ কিমান খৰচ হৈছে এইটো খৰচ হৈছিলে তাৰমানে তুমি পালা 5.45 বৰ্গমিটাৰৰ মূল্য কিমান হ'ব মুঠ সেইটোৱে হ'ব মূল্যটো হয় কিমান 20 গুণ হৈ যাব 20 গুণ হৈ যাব 20 পূৰণ 5.45 টকা মইতো পূৰণটো কৰি দিছোঁ 1 মিনিট মই পেনটো চেঞ্জ কৰি দিছোঁ চ' এতিয়া মই পূৰণ কৰিলে কিমান পাম ছাইডত মই পূৰণটো কৰি চাওঁ মই 5.45ক শূন্যটোতো আছেই শূন্যটো মই আগতে পাহৰি নাযাবৰ কাৰণে দি থ'লোঁ তাৰপিছত 5.45ৰে মই 2 পূৰণ কৰি দিলোঁ 5 2 গুণ 10ৰ 0 হাতে গ'লে 4 গুণ 8 9 5 2 গুণ 10 দশমিকৰ পিছত মই এইটো পালোঁ 1090 হা
দশমিক দুটা শূন্য লাগে তাৰমানে মই পূৰণ কৰোঁতে কিমান পালোঁ এই দুটা শূন্য কাটি দিব পাৰোঁ ইচ্ছা কৰিলে বাকী থ'লেও কোনো প্ৰব্লেম নাই 109 টকা তাৰমানে তুমি বাকচটো সাজিবলৈ পাতটো যিখিনি পাত প্ৰয়োজন হ'ব তাৰ মূল্য কিমান হ'ল 109 টকা ঠিক আছে এইবাৰ আমি যাওঁ নেক্সট কুৱেশ্যন নম্বৰ 2 প্ৰশ্ন নম্বৰ 2টো মই লিখি দিছোঁ প্ৰথমতে কেলকুলেশ্যনবোৰ কিন্তু কেয়াৰফুল হ'বা যে ইয়াৰ কেলকুলেশ্যনবোৰ অকণ লেংদি হয় সেইকাৰণে মই তোমালোকৰ যাতে ভুল নহয় তাৰ কাৰণে মই কুৱেশ্যনটোৰ কৰি তোমালোকৰ কেলকুলেশ্যন কেনেকৈ কৰিবা অকণমান হিণ্টছটো দেখাই দিছোঁ মন কৰিবা হা এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে তোমালোকৰ এটা কোঠাৰ দীঘ প্ৰস্থ আৰু দিশ প্ৰস্থ আৰু উচ্চতা ক্ৰমে দিশ প্ৰস্থ আৰু উচ্চতা ক্ৰমে 5 মিটাৰ 4 মিটাৰ আৰু 3 মিটাৰ 5 মিটাৰ 4 মিটাৰ আৰু 3 মিটাৰ অ'কে তো তোমালোকক সুধিছে প্ৰতি বৰ্গ মিটাৰত 7.50 টকাকৈ প্ৰতি বৰ্গ মিটাৰত 7.50 টকাকৈ কোঠাটোৰ বেৰ আৰু চিলিঙত চূণ লগোৱাৰ খৰচ কিমান কোঠাটোৰ বেৰ আৰু চিলিঙৰ চূণ লগোৱাৰ খৰচ নিৰ্ণয় কৰা এতিয়া আমি প্ৰশ্নটোত দেখিলোঁ কি দিব লিখিছে তোমালোকক এটা কোঠাটোত তুমি ৰং কৰিব লাগিব দেই ৰং কৰিব লাগে কিন্তু গোটেইটোতো অবভিয়াছলি কোঠাত ৰং কৰিলে নকৰোঁ কিহত ৰং কৰিব লাগিব তোমাৰ কোঠাটোৰ 4খন বেৰ আৰু চিলিংখন তুমি নিজৰ ৰুমটোৰ কথাই মনত পেলাই লোৱা আৰু কোঠাটোৰ তোমালোকৰ দীঘ প্ৰস্থ আৰু উচ্চতাটো দিয়া আছে তোমালোকৰ 5 মিটাৰ প্ৰস্থ দিছে 4 মিটাৰ আৰু উচ্চতা দিছে 3 মিটাৰ দীঘ প্ৰস্থ উচ্চতা আমাক দিয়া আছে গতিকে আমি ৰং কৰিব লাগিব মানে আমি কি কৰিম অবভিয়াছলি ভলিউম নহয় কি হ'ব পৃষ্ঠকালিটো ওলাব লাগিব এতিয়া পৃষ্ঠকালি কাৰ ওলাম আমিতো মুঠ পৃষ্ঠকালি জানো বা পাৰ্শ্ব পৃষ্ঠকালি জানো হয়নে পাৰ্শ্ব পৃষ্ঠকালি যদি তুমি লোৱা তাৰ লগত তুমি কি কৰিব লাগিব চিলিংখনৰ কালিটো যোগ কৰিব লাগিব কাৰণ তোমাৰ চিলিংখনতো ৰং কৰিবা পাৰ্শ্ব পৃষ্ঠ মানে আমি ৱালকেইখন পায়ে গ'লোহেঁতেন তাৰ লগত চিলিংটো যোগ কৰা অথবা তুমি কি কৰিবা মুঠ পৃষ্ঠকালিৰ পৰা ফ্ল'ৰখনৰ কালিটো বিয়োগ কৰি দিয়া তেতিয়া তোমাৰ আগৰ লগত একেধৰণৰ সূত্ৰ হ'ব তাৰমানে এজ ইফ তোমালোকৰ বাকচটো যেনেকৈ ওপৰখন নাছিলে এবাৰ তোমালোকৰ বাকচটোৰ ওপৰখন আছে তলখন নাই কথা একেটাই হৈছে হয়নে চ' কি দিয়া আছে কৰি তুমি সুন্দৰভাৱে কেলকুলেশ্যনটো কৰা গতিকে মই প্ৰথমতে দিয়া আছে সেইখিনি লিখি লওঁ সমাধানৰ আমি প্ৰথমতে লিখিছোঁ কি দিয়া আছে দিশটো দিয়া আছে কোঠাটোৰ দিশ বুলি লিখি লওঁ আৰু কোঠাটোৰ দীঘক মই চিম্বলিকেলি এল বুলি বুজাম চিত্ৰটোত মানে ফৰ্মুলাটোত সেইকাৰণে এল লিখি ল'লোঁ দিয়া আছে 5 মিটাৰ ইয়াতে এককৰ একো প্ৰব্লেম নাই গোটেইকেইটা মিটাৰতে দিয়া আছে কোঠাটোৰ তোমালোকক নেক্সট দিয়া আছে প্ৰস্থ একাধিক্ৰমে লিখিবা দেই প্ৰস্থটো হৈছে বি ব্ৰেড কিমান 4 মিটাৰ তাৰপিছত তোমালোকৰ দিয়া আছে উচ্চতা কোঠাটোৰ উচ্চতা কিমান দিয়া আছে আমি চিম্বলিকেলি বুজাওঁ h 3 মিটাৰ অ'কে তো ৰং কৰিব লাগিব কিহৰ কোঠাটোৰ 4 বেৰ আৰু চিলিঙৰ ৰং কৰিব লাগিব গতিকে তুমি কোঠাটোৰ 4 বেৰ আৰু চিলিঙৰ ৰং কৰাৰ কাৰণে মুঠ কিমান ঠাই ল'ব লাগিব সেইখিনি উলিয়াই লোৱা কোঠাটোৰ তোমালোকে লিখি লোৱা তেনেহ'লে কি হ'ব কোঠাটোৰ ৰং কৰিবলগীয়া অংশৰ মই কালিটো লিখোঁ কিমান হ'ব সূত্ৰটো প্ৰথমতে লিখি লওঁ তেতিয়া আমাৰ শুদ্ধ হৈ ভুল হোৱাৰ চান্সটো কমি যায় তো এইটো হ'ল এল বি কাৰণ মই চিলিংখন লৈছোঁ ফ্ল'ৰখন নাই লোৱা তাৰপিছত 2LH + 2BH সূত্ৰটো আগৰ লগত একেই গতিকে মই এতিয়া মানবোৰ বহাই যাওঁ এল মানে হ'ল 5 বি মানে তুমি লৈছিলা 4 + 2 × LH এল মানে হ'ল 5 H মানে হ'ল 3 + 2 BH বি মানে হ'ল তোমাৰ ব্ৰেথ ইজ 4 and height is equal to 3 আৰু এককটো কিমান হ'ল বৰ্গ মিটাৰ বা মিটাৰ স্কুৱেৰ যিটোৱে লিখা তোমালোকৰ
শুদ্ধ হ'ব বৰ্গমিটাৰ বুলি লিখিব পাৰা মিটাৰ স্কুৱেৰ বুলি লিখিব পাৰা এতিয়া আমি যোগ পূৰণ কৰোঁ 5 4 গুণ 20 এইটো মুখে মুখে পাৰিম 5 2 গুণ 10 10 3 গুণ 30 আৰু 4 2 গুণ 8 8 3 গুণ 24 অৰ্থাৎ মই কিমান বৰ্গমিটাৰ পালোঁ মুঠ যোগ কৰি দিয়া 50 60 70 74 74 বৰ্গমিটাৰ কিন্তু আমাক অকল পৃষ্ঠকালিটো উলিয়াই থ'লে নহ'ব হয়নে নহয় আমাক কি কৈছে এতিয়া প্ৰশ্নটোতে যোৱা আমাক প্ৰশ্নটো এবাৰ বুজি নাপালে তোমালোকে দুবাৰমান পঢ়ি চাবা কেতিয়া কালি উলিয়াব লাগে পৃষ্ঠকালি বা কেতিয়া তোমালোকে এখন পিঠি বাদ দিব লাগে কেতিয়া আয়তন ওলাব লাগে আমি প্ৰশ্নটো পঢ়িয়েই গম পাব লাগিব এতিয়া তোমালোকক কৈছে যে বৰ্গমিটাৰত খৰচ পৰিছে 7.5 টকা কোঠাটোৰ ৰং লগোৱাৰ চূণ লগোৱাৰ খৰচটো উলিয়াব দিছে এতিয়া মই যিহেতু 7.5 টকাত 1 বৰ্গমিটাৰত ৰং কৰিব পাৰোঁ মোৰ কিমান বৰ্গমিটাৰ হৈ গ'ল 74 বৰ্গমিটাৰ হ'ল গতিকে ৰং কৰাৰ খৰচটো আমি এতিয়া লিখাম অ'কে মই এতিয়া সেইখিনিৰ কাৰণে কি লিখিম এতিয়া মই লিখিম 1 বৰ্গমিটাৰত চূণ লগোৱা খৰচ কিমান হৈছে তোমালোকৰ চূণ লগোৱা খৰচ হৈছে 7.50 টকা 7 টকা 50 পইচা দিছিলে বা 7.50 টকা গতিকে তোমালোকক কিমান বৰ্গমিটাৰ লাগিব 74 বৰ্গমিটাৰত চূণ লগোৱাৰ খৰচটো ওলাব লাগে তাৰমানে কিমান 74 গুণ হৈ যাব অৰ্থাৎ পূৰণ কৰি দিয়া 7.50 টকা পূৰণটো কৰি চাওঁ শূন্যটো আহিবই বাৰু শেষত মই এইটো লিখি লওঁ যাতে মই পাহৰি নাযাওঁ টকাটো লিখি লৈছোঁ এতিয়া মই পূৰণটো কৰোঁ 74 আৰু 7.5 পূৰণ কৰিলোঁ 75কে কৰিম মই দশমিকটো দি দিম শেষত 5 4 গুণ 20 শূন্য 7 গ'ল 2 7 5 35 6 2 37 4 7 গুণ 28 8 7 গ'ল 2 7 7 গুণ 49 50 শূন্য 7 5 15 5 7 গ'ল 1 4 1 5 5 তাৰমানে কিমান পালা 5 5 5 আৰু আগতে শূন্য দিছিলোঁ দশমিক বিন্দুটো দুটাৰ পিছত আছে এটা দুটা গতিকে আমি কিমান পালোঁ এইখিনি পালোঁ 555 হ'ল তোমালোকে নিশ্চয় মই ভাবিছোঁ যে কুৱেশ্যনকেইটাৰ সলিউশ্যনটো ধৰিব পাৰিছা হয়নে তোমালোকৰ এইকেইটা আছিল ডাইৰেক্ট প্ৰশ্ন কেতিয়াবা আমাৰ অকণমান বেকাকেও দিয়া থাকে কুৱেশ্যনটো আমি পিছৰ প্ৰশ্নবোৰ তেনেহ'লে তেতিয়া আমি এটা এটাকৈ ডিছকাছ কৰি যাম আজি এইখিনিতে শেষ কৰিছোঁ থেংক ইউ